हेलो फ्रेंड्स आमी आज डिस्कस करिम प्रॉफिट एंड लसर किछुमान क्वेश्चन इम्पोर्टेंट क्वेश्चन प्रिवियस इयर क्वेश्चनर लगते किछुमान एक्स्ट्रा क्वेश्चन आमी सॉल्व करिम। आमी प्रथमते एटा क्वेश्चन लई लও आमार सेल्स हिज टीवी एट ए रेट ऑफ ₹1540 एंड बेयर्स ए लस ऑफ 30%। एट व्हाट रेट शुड ही सेल हिज टीवी सो दैट आमार क्वेश्चन प्रथमते बुझि लও कि কৈছে যে আমারে এটা টিভি সেল করিছে বিক্রি করিছে গতিকে আমার বিক্রি মূল্য সেলিং প্রাইস কিমান হৈ যাব 1540 আৰু এইটো বিক্ৰী কৰতে তাৰ কি হল লস হল কিমান পার্সেন্ট 30%। গতিকে লসৰ পার্সেন্টটো হল 30%। নেক্সট কৈছে যদি এই বস্তুটোত হি 30% প্রফিট লব খুজে বৰ্তমান লস হৈ আছে কিন্তু কি কৰিব 30% যদি প্রফিট লব খুজে তেনহলে বস্তুটোৰ বিক্ৰী মূল্য কিমান হ'ব লাগিব। আমি প্ৰথমতে চাও ইয়াতে সেলিং প্রাইস দি আছে আৰু লস দি আছে গতিকে আমি কস্ট প্রাইসটো উলিয়াব পাৰো নে কস্ট প্রাইসটো আমি উলিয়াব পাৰিম। এতিয়া লাগিলে আমাৰ কস্ট প্রাইসৰ ফর্মুলাটো কি আছিল কস্ট প্রাইস উলিয়াওতে আমাৰ কি থাকে সদায় 100 টো আমাৰ তলত থাকিব 100 টো সদায় ওপৰত থাকিব আৰু যদি লস হৈছে 100 মাইনাস এল হ'ব আৰু যদি প্ৰফিট হৈছে 100 প্লাস এল হৈ যাব ইনটু আমাৰ কি হৈ যাব সেলিং প্রাইস। এইটো ফর্মুলা যদি আমি বহাই দিও তেনহলে কস্ট প্রাইসটো পাই যাম। আমি লাহে লাহে চেষ্টা কৰিম যাতে ফর্মুলাটো এজ ইট ইজ মনত ৰাখিব নালাগে। নেক্সট 100 হল এতিয়া 100 মাইনাস লস মানে 100 মাইনাস লস কিমান 30% গতিকে এটো কি হৈ যাব 70 হৈ যাব ইনটু সেলিং প্রাইস। এতিয়া আমি যদি 00 কাটি দিও সেলিং প্রাইসৰ ভ্যালুটো আমি বহাই দিও সেলিং প্রাইস কিমান আছিল 1540। এতিয়া 7 15 এর মাজত যায় দুবার 1 থাকিল 14 হল আকো যাব দুবার আৰু 0 টো আমি বহুৱাই দিম। এতিয়া এই দুইটা পূৰণ কৰিলে কি হৈ যাব 2200। নেক্সট যদি আমি কস্ট প্রাইসটো জানো এতিয়া আমি নেক্সট উলিয়াম যে যদি ইয়াৰ প্রফিট কিমান লাগে প্রফিট যদি 30% লাগে তেনহলে কস্ট সেলিং প্রাইসটো কিমান হৈ যাব। এতিয়া আমি কস্ট প্রাইসটো ইয়াতে লিখি দিও কস্ট প্রাইসটো কিমান হল 2200 কস্ট প্রাইস 2200। এতিয়া নেক্সট যেটো কেস আছে যে কস্ট প্রাইসটো 22 যদি 00 হয় আৰু প্রফিট দি আছে কিমান আমাৰ প্রফিটৰ পার্সেন্ট দি আছে 30% ই প্রফিট লব খুজি আছে আৰু কস্ট প্রাইসটো হল আমাৰ 22%। তেনহলে কিমান মুক্ৰত কিমান মূল্যত ই কি কৰিব লাগিব বিক্ৰী কৰিব লাগিব গতিকে আমাৰ কি উলিয়াব লাগে সেলিং প্রাইস। এতিয়া সেলিং প্রাইসৰ আমি ফর্মুলাটো জানো সেলিং প্রাইসত কি থাকে 100 টো তলত থাকে আৰু লস বা প্রফিট টো কি থাকে ওপৰত থাকে। আমি 100 ৰ পৰা লস বা প্রফিট টো প্লাস বা মাইনাস কৰিব লাগিব যেহেতু প্রফিট আছে গতিকে আমি কি কৰি প্লাস কৰি দিম গতিকে 130 হৈ যাব আৰু যদি লস থাকিলে আমি মাইনাস কৰি দিম ইনটু কস্ট প্রাইস। আমি বহুত কেটা কোশ্চেন কৰিম যাতে আমাৰ এইটো কি কৰিব লাগে মুখস্থ অটোমেটিক হৈ যায় গতিকে 00 ক্যান্সেল গল 13 আউট অফ 10 ইনটু আমাৰ কস্ট প্রাইস কিমান আছিল 2200। এতিয়া 0 আৰু 0 এটা কাটি দিও এতিয়া আমাৰ কি কৰিব লাগিব 13 লগত 22 মাল্টিপ্লাই কৰিব লাগিব। এতিয়া মাল্টিপ্লাই যদি আমি কৰি দিও আনসাৰটো আহি যাব সো 13 22 তেনহলে কি হ'ব 2 13 যা 26 আকৌ 260 তেনহলে 082 গতিকে আমাৰ আনসার কি হৈ গল 280 আৰু এইটো 0 আছিল এইটো 0 আমি বহাই দিলো এইটো আমাৰ আনসার হৈ গল। গতিকে সেলিং প্রাইস টু দা রিকোয়ার্ড সেলিং প্রাইস উইল বি 2800 মানে 2800 যদি এই বস্তুটো বিক্রি কৰে তেনহলে ইয়াৰ কি হৈ যাব 30% লাভ হ'ব এইটো আমাৰ ফাইনাল আনসার। এতিয়া ইয়াৰ পিছত আমি ইয়াতে 6 এটা আছিল 6 আছিল গতিকে এইটো কি হৈ যাব 6 হৈ যাব 2860 আমাৰ ফাইনাল আনসার হ'ব। এতিয়া নেক্সট আমি ইয়াৰ পিছত আকৌ এটা কোশ্চেন লম। এতিয়া আমি আমাৰ সেকেন্ড কোশ্চেনটো কৰিম in a transaction the profit percent is 80% of the cost if the cost further increased by 20% but the selling price remains the same how much is the decrease in profit percent। সো কোশ্চেনটো হ'ব পাৰে অলপ দীঘলীয়া কনফিউজ হ'ব নালাগে আমি কি কৰিম পার্ট বাই পার্ট কোশ্চেনটো বুজিম। প্ৰথমতে চাওক এইটো কোশ্চেনত কত আমাৰ ডাইরেক্ট কস্ট প্রাইস দিয়া নাই ডাইরেক্ট সেলিং প্রাইস দিয়া নাই ডাইরেক্ট প্রফিট দিয়া নাই। আমি কি কৰিম যদি এনেকুৱা কোনো ভ্যালু দিয়া না থাকে কেৱল প্রফিট বা লসৰ কি থাকে পার্সেন্টেজ দিয়া থাকে আমি কস্ট প্রাইসটো কি ধৰিলাম 100 ধৰিলাম। কস্ট প্রাইসটো যদি 100 হয় প্রফিট পার্সেন্ট কিমান দিয়া আছে 80% দিয়া আছে। এতিয়া চাওক 100 টাকাৰ বস্তু আছিল আপুনি 80% প্রফিটত লাভ লৈ আছে মানে 100 টাকাত 80 যদি লাভ লয় তেনহলে 100 টাকাৰ বস্তুটো আপুনি কিমান দামত বিক্ৰী কৰিব
100 টকাৰ বস্তু আছিল 80 रुपीस আপুনি কি কৰিলে লাভ কৰিলে তেনহলে কিমান টকা বিক্ৰী কৰিব 180 বিক্ৰী কৰিব আমি ক্যালকুলেশন কৰিব নালাগে আমি এটো মুখে মুখে উলিয়াব পাৰিম নেক্সট কৈছে যে যদি কষ্ট প্ৰাইস আৰু কি হয় 20% বঢ়াই দিয়ে তেনহলে প্ৰফিটত ডিক্ৰিজ কিমান হ'ব কোৱেশ্চনটো কি কৈছে চাওক যেটো কষ্ট প্ৰাইস আমাৰ আগতে দিয়া আছিল এইটো কষ্ট প্ৰাইস আৰু আমি 20% কি কৰিছো বঢ়াই দিছো গতিকে নতুন যেটো কষ্ট প্ৰাইস হ'ব নতুন ক্ৰয় মূল্যটো কিমান হৈ যাব 100 টকা আছিল আৰু 20% বঢ়াই দিলে তেনহলে টোটাল কিমান হল 100 টকা আৰু 20 টকা 120 টকা হৈ গল But selling price remains same. It is selling price যেটো আছিল হেতু একে থাকে এটা selling price কিমান আছিল 180 আছিল গতিকে 180 আমাৰ কি গল থাকি গল এটা চাওক শুন আমাৰ প্রফিট কিমান হল 120 টকাৰ বস্তু 180 টকাত আপুনি বিক্ৰী কৰিলে তেনহলে টোটাল প্ৰফিট আমাৰ কিমান হৈ গল 180 minus 120 আমি ফর্মুলাটো জানো ফর্মুলা ইউজ নকৰাকে যদি কৰে ডাঙৰটোৰ পৰা সৰুটো সদায় কি কৰি দিম আমি মাইনাস কৰি দিম 180 পৰা 120 মাইনাস কৰিলে আমাৰ কি হৈ যাব 60 হৈ যাব এতিয়া কি কৈছে আমাৰ প্ৰফিটৰ যেটো পার্সেন্টেজ তাতে ডিক্রিজ কিমান হল কিমান কমিলে আগৰ যেটো প্ৰফিট পার্সেন্ট আৰু বৰ্তমান নতুন প্ৰফিট পার্সেন্টৰ ডিফারেন্স কিমান সো কনফিউজ নহব আমি এটো প্ৰফিটৰ পার্সেন্টেজ উলিওৱা নাই আমি ইয়াতে ডাইৰেক্ট প্ৰফিট উলিয়াইছো কিমান টকাত 120 টকাত গতিকে 100 ৰ মাজত কিমান হবে হেতু আমাৰ উলিয়াব লাগে এতিয়া বাকি আছে এতিয়া প্ৰফিটৰ পার্সেন্ট যদি আমি উলিয়াব লাগে আমি ফর্মুলাটো কি আছিল কষ্ট প্ৰাইস সদায় তলত থাকিব মই আগতে কৈছো প্ৰফিটৰ পার্সেন্ট হোক বা লসৰ পার্সেন্ট হোক কষ্ট প্ৰাইসটো সদায় কি হ'ব বেস হ'ব তলত থাকি যাব আৰু প্ৰফিট কিমান হল বা লস কিমান হল হেতু আমাৰ কি থাকিব সদায় ইয়াতে থাকিব প্ৰফিট হোক বা লস হোক ইয়াতে প্ৰফিট আছে গতিকে ইয়াতে লসটো নহয় ইনটু পার্সেন্ট বনাব লাগে গতিকে আমি 100 ৰে কি কৰি দিম ইনটু কৰি দিম এতিয়া ভ্যালু বহাই দিওক প্ৰফিট কিমান 60 কষ্ট প্ৰাইস কিমান 120 120 into 100% আপুনি 0 to 0 কাটি দিয়ক নেক্সট 6 12 ৰ মাজত যাব দুবাৰ আৰু 200 ৰ মাজত যাব 50 টাইমস গতিকে কিমান হৈ গল 50 টাইমস সক আনসারটো আমি এতিয়ালৈকে পোৱা নাই আনসারটো আছিল যে কিমান ডিক্রিজ হল পার্সেন্টেজত পার্সেন্টেজ আগতে আছিল 80 প্ৰথমত আছিল 80% বৰ্তমান হৈ গল 50% তেনহলে ডিক্রিজ কিমান হল কিমান কমিলে therefore decrease in percentage ককছুন 80% আছিল 50% হল কিমান কমিল 30% কি হল আমাৰ ডিক্রিজ হৈ গল গতিকে আমাৰ মেইন যেটো আনসার হ'ব হেতু হৈ যাব 30% যদিও কোৱেশ্চনটো দেখা দিগল হয় কিন্তু হিমান টান নহয় আমি যদি লাহে লাহে পার্ট বাই পার্ট গোটেইখিনি বস্তু ধুনিয়াকে এবাৰ পঢ়ি আমি ভালকৈ বুজিবৰ চেষ্টা কৰিম এতিয়া নেক্সট আমি আৰু এটা কোৱেশ্চন কৰিম চাওক এইটো কোৱেশ্চন আমাৰ প্ৰিভিয়াস ইয়াৰতো আহিছিল নেকি আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় যদিও এটো ডাইৰেক্ট আহা নাছিল কিন্তু এনেকুৱা টাইপৰ এটা আহিছিল মোৰ মনত আছে আমি এটো কোৱেশ্চন চাও এইটো 2019 ত নেকি আহিছিল মই পাহৰি গৈছো চাও ৰাজে দুটা ঘোড়া প্ৰতিটোতে 18000 কৈ বিক্ৰী কৰে কি কৰে ৰাজ আছে দুটা ঘোড়া কিনিছে এটো 18000 তকৈ প্ৰতিটো বিক্ৰী কৰিছে এটাৰ দাম 18000 আৰু এটাৰ দাম 80000 এই 18000 কৰি দুটা বিক্ৰী কৰিছে নেক্সট কৈছে হি এটা ঘোড়া 20% লাভ আৰু আনটো ঘোড়া 20% প্ৰফিট হয় তেনহলে লাভ বা লোকসানৰ পৰিমাণ কিমান আমি কোৱেশ্চনটো আকৌ এবাৰ চাও কি কৰিছে ৰাজৰ ওচৰত দুটা ঘোড়া আছিল প্ৰতিটো 80000 তকৈ বিক্ৰী কৰিছে মানে সেলিং প্ৰাইস কিমান হল এইটোৰো 18000 আন এটা এইটোৰো কি আছে 18000 কৈ বিক্ৰী কৰিছে এইটোত কি কৰিছে ই 20% প্রফিট হইছে আৰু এইটোত 20% লস হইছে এতিয়া আমাৰ উলিয়াব লাগে যে টোটাল লাভ বা লোকসানৰ কি হল পার্সেন্টেজ কিমান হল হেতু আমি উলিয়াম এতিয়া চাওকচোন সেলিং প্রাইস দিয়া আছে 20% প্রফিট দিয়া আছে আমি কষ্ট প্রাইসটো উলিয়াব পাৰিম নে যে খৰচ কিমান হৈছিল যদি 20% লাভত এই 18000 বিক্ৰী কৰিছে আমি কি কৰিম কষ্ট প্রাইসটো উলিয়াই দিম এতিয়া আপোনালোকে কষ্ট প্রাইসৰ ফর্মুলাটো জানে কষ্ট প্রাইস উলিয়াবলৈ কি থাকিব 100 টো সদায় ওপৰত থাকিব আৰু লাভ বা লোকসানৰ পৰিমাণটো তলত থাকিব আমি কেনেকৈ লিখো লস হলে 100 মাইনাস লস আৰু প্রফিট হলে 100 প্লাস প্রফিট সো 100 প্লাস ইয়াতে প্রফিট হৈছে গতিকে 100 প্লাস প্রফিট ইনটু আমাৰ কি হ'ব সেলিং প্রাইস হৈ যাব এটো আছিল আমাৰ ফর্মুলা 100 by 100 plus L into SP এতিয়া আমি বহাই দিও 100
ইয়াতে হল 120 ইনটু সেলিং প্রাইস হল 18000 হয় নেক্সট আমার আৰু আছে চক কি হল এতিয়া 0 0 ক্যান্সেল হল তার পিছত আকো আমি ডিভাইড কৰিব পাৰো 12 ৰে ডিভাইড কৰো 18 এর মাজত যাব এবাৰ থাকিল 6 তার পিছত 0 60 60 এর মাজত 12 যাব 5 বার দুটা 0 আমি বহাই দিও কিমান হল 1500 ইনটু 10 জাস্ট এটা 0 কি কৰি দিব লাগে বহাই দিব লাগে গতিকে কি পালো যে সেলিং প্রাইস টু 18000 আছিল আৰু কস্ট প্রাইস টু 15000 আছিল তেনহলে ইয়াৰ টোটাল প্রফিট কিমান হল টোটাল প্রফিট হল 18000 টক বিক্রি কৰিছে 15000 টক কিনিছিল তেনহলে 3000 কি হৈ গল ইয়া প্রফিট হৈ গল এতিয়া সেম বস্তুটা আমি এটু ঘোরার কারণে কৰিম এতিয়া সকচোন কস্ট প্রাইস ফর্মুলাটা আমি অলরেডি জানো কস্ট প্রাইস যেতিয়া বাহিৰ কৰিব লাগে 100 টু কি থাকিব সদায় ওপৰত থাকিব আৰু প্রফিট বা লস কিমান হৈছে হেতু মিলি আমি তলত দিম প্রফিট হলে 100 প্লাস আৰু লস হলে 100 মাইনাস যেহেতু লস হৈছে আমি মাইনাস দি দিছো ইনটু সেলিং প্রাইস 18000 so 100 by 80 into 18000 0 0 আমি কাটি দিছো 8 রে আমি করিম ডিভাইড 8 রে কিমান বার যাব দুবার যাব হলে 16 হল 2 থাকিল 20 20 এর মাজত 8 যাব আকো দুবার 16 হল 4 থাকিল 40 40 এর মাজত 8 যাব 5 টাইমস গতিকে কিমান হৈ গল 22500 হৈ গল এতে আমি সাম 18000 ত বিক্রি কৰিছে 20500 ত কিনিছিল তাৰ মানে লস হল এতিয়া লস কিমান হল হেতু আমি উলিয়াব লাগে টোটাল লস এটুৰ পৰা ডাঙৰটোৰ পৰা সদায় হৰুটো আমি কি কৰি দিও মাইনাস কৰি দিও 22500 মাইনাস 18000 এতে কিমান থাকিল চাওকচোন এতে থাকিল 5500 আৰু ইয়াতে থাকিল 4000 গতিকে 4500 কি হল ইয়াৰ লস হল এতিয়া আমি উলিয়াব লাগে যে মুঠ লাভ বা লোকসানৰ পৰিমাণ টোটাল লস অর প্রফিট পার্সেন্ট টু আমি উলিয়াব লাগে এতিয়া আমি চাম ই টোটাল সেলিং প্রাইস কিমান হল আৰু টোটাল কি হল লস কিমান হল হে দুটা আমি চাম এতিয়া আমি এটু লিখি লও ইয়াতে কস্ট প্রাইস 15000 তার পিছত প্রফিট কিমান হল ইয়ার 3000 ইফালেও আমি লিখি লও কস্ট প্রাইস টু কিমান হৈ গল 22000 ক্যালকুলেশন অলপ দীঘল কোশ্চেন টুৰ আনসাৰ টু অলপ দীঘল হয় 4500 এতিয়া চাওকচোন এটা ঘৰাতি 3000 প্রফিট হল আনটুত 4500 লস হল তেনহলে ইন টোটাল ইয়ার লস হল নে লাভ হল চাওকচোন এতিয়া ইয়াতে এটা ভুল হল ইয়াতে 500 হৈ যাব উঠোৱাটা আমাৰ প্ৰবলেম হৈছিল চাওকচোন ই কি কৰিছে এটা বস্তুটি 4500 লস হৈছে আৰু আনটো বস্তু এটুত লস আৰু এটুত কি হৈছে লাভ হৈছে 3000 টাকা আপোনাৰ লাভ হল প্রফিট হল 4500 হল লস তেনহলে টোটাল কি হৈ গল লস হৈ গল যেহেতু লসৰ পৰিমাণটো বেছি কিমান লস হল আপুনি 3000 প্রফিট যদি এটুৰ পৰা মাইনাস কৰি দিয়ে তাৰ মানে ইন টোটাল আপোনাৰ 1500 কি হৈ গল লস হৈ গল এতিয়া আমি লসৰ কি কৰিব লাগে পার্সেন্টেজ উলিয়াব লাগে এতে লসৰ পার্সেন্টেজৰ ফর্মুলাটা আমি সদায় জানো লসৰ পার্সেন্ট হক বা প্রফিটৰ পার্সেন্ট হক সদায় বেস টু কি হ'ব আমাৰ কস্ট প্রাইস হৈ যাব এটা চাওকচোন কস্ট প্রাইসটা আমি জানো নে দুটা কস্ট প্রাইস আছিল তেনহলে টোটাল কস্ট প্রাইস কিমান হ'ব ইয়াতে কিমান আছিল 15000 আৰু ইয়াতে 22500 গতিকে টোটাল হল আমাৰ 37500 আমাৰ কি হয় টোটাল কস্ট প্রাইস হৈ গল এতিয়া লসৰ পার্সেন্ট উলিয়াবলৈ কস্ট প্রাইস আউট অফ যেটো লস হলে লস হ'ব প্রফিট হলে প্রফিট হ'ব লস ইনটু পার্সেন্ট বনাব লাগে সো 100 এ কি কৰি দিম আমি মাল্টিপ্লাই কৰি দিম চাও কিমান হয় লস কিমান হল আমাৰ 1500 আৰু কস্ট প্রাইস আছিল 37500 into 100% আমি এই দুটা 0 আৰু দুটা 0 দিলু কাটি এতে 375 যদি ইয়াৰ মাজত ডিভাইড কৰা হয় আমি ডিভাইড টু সাইডত কৰি দিউ 1500 আউট অফ 375 আপুনি যদি 5 ৰে কাটে তিনিবাৰ যাব দুটা 0 5 ৰে 5 7 যা
35 2 থাকিল 25 5 টাইম এতে 3 ৰে যাব ইয়াতে 100 টাইমস 3 ৰে কিমান বাৰ যাব 3 ৰে যাব 3 অফ আমি কি দি কাটি আছো 3 ৰে ইয়াৰ মাজত যাব 2 টাইমস থাকিল 150 ৰ মাজত যাব 5 টাইম এতে 25 100 ৰ মাজত কিমান বাৰ যাব 4 গতিকে আমাৰ কি হৈ গল পার্সেন্টেজ 4% হৈ গল এইটো হল আমাৰ কারেক্ট আনসার আৰু ফাইনাল আনসার এটা চাওক যদিও ক্যালকুলেশনটো অলপ দীঘলীয়া অঙ্কটো অলপ দীঘলীয়া আপুনি এবাৰ দুবাৰ যদি এটো নিজে কৰিবলৈ চেষ্টা কৰে নিশ্চয় আপোনাৰ ক্লিয়াৰ হ'ব ইয়াতে কোনো সন্দেহ নাই আপুনি এবাৰ দুবাৰ নিজে এটো কোশ্চেন ট্রাই কৰিবলৈ চেষ্টা কৰিব গতিকে আমি ইয়াৰ পিছত আমাৰ নেক্সট কোশ্চেনটো লৈ যাওঁ চাওক হ'ব পাৰে কিছুমান কোশ্চেন আপোনালোকে বুজাত অলপ অসুবিধা হৈছে আপোনালোকৰ মাজৰ বহুত কেইজন এনেকুৱা থাকিব পাৰে যাৰ ম্যাথমেটিক্সৰ লগত বহুত দিন হল সম্পৰ্ক নাই গতিকে হঠাৎ এটা কোশ্চেন সোৱাৰ লগে লগে যে আপুনি 100% বুজি পাব বা আপুনি নিজে কৰিব পাৰিব হেতু কোনো অৰ্থ নহয় আপুনি চেষ্টা কৰি থাকক এদিন নহয় এদিন আমি গটি কেটা শিকিমে আৰু শিকিব পাৰিবই এতিয়া নেক্সট আমি কোশ্চেনটো চাও এটা বস্তুৰ লিখা দামতকৈ কিনা দাম 10% বেছি যদি লিখা দামতকৈ 10% ৰেহাইত বেচা দাম নিৰ্ধাৰণ কৰা হয় তেন্তে লাভ বা লোকসান কিমান এই কোশ্চেনটো যদি আমি চাও ইয়াতে চাওকচোন কৰবাত ডাইৰেক্ট কষ্ট প্ৰাইস দিয়া আছে নেকি নহলে ডাইৰেক্ট সেলিং প্ৰাইস কৰবাত দিয়া আছে নেকি আমাৰ ডাইৰেক্ট কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস দিয়া নাই যদি ডাইৰেক্ট কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস দিয়া নাই কেৱল প্ৰফিট আৰু লসৰ পার্সেন্টেজ দিয়া থাকে তেন্তে আমি সদায় কি কৰিম কষ্ট প্ৰাইসটো আমি কি বুলি ধৰিম 100 বুলি ধৰিলাম এতে আমি কোশ্চেনটো পঢ়ো আৰু একবাৰ সক এটা বস্তু লিখা দামতকৈ কিনা দাম 10% বেছি যেটো লিখা দাম আছে এই লিখা দামটো কিনা দামতকৈ 10% কি হ'ব বেছি হ'ব এতিয়া 100 ৰ 10% কিমান 10 গতিকে আগতে আছিল 10 আৰু 10% বেছি হল আৰু 10 টকা বেছি হল কিমান হৈ গল 110 रुपीस কি হৈ গল মার্কেট প্রাইস হৈ গল যেহেতু এইটো বস্তু ইয়াতকৈ কিমান 10% বেছি হল নেক্সট আছে আমাৰ লিখা দামতকৈ 10% ৰেহাইত বেচা দাম নিৰ্ধাৰণ কৰা হয় যেটো সেলিং প্রাইস হ'ব বিক্ৰী মূল্য এইটো যেটো মার্কেট প্রাইস আছে ইয়াতে কি কৰিছে 10% ৰেহাই দিছে গতিকে 10% ৰেহাই দিলে আমি কিমান হয় হেতু চাও ডিসকাউন্ট কিমান দিছে 10% দিছে কাৰ 10% অফ মার্কেট প্রাইস মানে যেটো লিখা দাম আছিলে হেতুৰ ওপৰত কিমান 10% ডিসকাউন্ট দিছে গতিকে টোটাল ডিসকাউন্ট কিমান হল আমি হেতু চাই লও গতিকে 10% মানে 10% মানে আউট অফ 100 অফ মানে হল ইনটু মার্কেট প্রাইস আছিল 110 এতিয়া যদি আমি ভ্যালুটো চাও 00 ক্যান্সেল 00 ক্যান্সেল কিমান হল গল আমাৰ 11 গতিকে 11 টকা কি দিছে ডিসকাউন্ট দিছে এতিয়া 110 টকা বস্তুটোৰ দাম আছিল 11 টকা কি কৰিছে ডিসকাউন্ট দিলে তেনহলে কিমানত বিক্ৰী কৰিব এটোৰ পৰা এটো কি কৰি দিম আমি মাইনাস কৰি দিম গতিকে 110 ৰ পৰা 110 ৰ পৰা 11 মাইনাস কৰিলে কি হৈ যাব আমাৰ 99 হৈ যাব সেলিং প্রাইস এতিয়া লাভ বা লোকসান কিমান হল চাওকচোন কিনিছিলে 100 টকা দি বিক্ৰী কৰিলে 99 দি তেনহলে কিমান লস হল 1 টকা কার মাজত 100 টকাৰ পৰা 100 টকা যদি 1 টকা লোকসান হয় হেতুক আমি কি কও পার্সেন্ট বুলি কও যেহেতু 100 ত হৈছে গতিকে লস পার্সেন্ট আৰু যদি ফর্মুলা ইউজ কৰিব জানে ডাইরেক্ট আপুনি 1 দিব পাৰে কাৰণ 100 টকাত 99 কি কৰিছে বিক্ৰী কৰিছে মানে 1 টকা কি হল ইয়াত লস হল গতিকে 1% লস হল আমি যদি ফর্মুলা কৰো লসৰ পার্সেন্ট আৰু প্রফিটৰ পার্সেন্ট উলিয়াবলৈ সদায় আমি কি কৰিম তলত যেটো প্রাইস থাকিব এইটো সদায় কি থাকিব কষ্ট প্রাইস থাকিব যেটো আমাৰ 100 আছে আৰু ওপৰত লস হলে লস প্রফিট হলে প্রফিট ইনটু পার্সেন্ট বনাব লাগে 100% আমি বনাই দিলু এতিয়া চাওকচোন লস কিমান হল 100 টকাত 99 বিক্ৰী কৰিলে মানে 1 টকা লস হল 1 কষ্ট প্রাইস আছিল 100 ইনটু 100% 100 ক্যান্সেল হলে কিমান থাকিল আমাৰ 1% আমাৰ আনসার হৈ গল
কোশ্চেনটো নিশ্চয় বুজিছে যদি বুজা নাই আপুনি নিজে এবাৰ ট্ৰাই কৰকচোন গোটেইখিনি বস্তু আপুনি নিজে কৰতে আপুনি ভাবিবচোন আমি এইটো কিয় কৰিলো কেনেকৈ কৰিলো অলপ ভাবি চাব নিশ্চয় বুজি পাব তথাপি প্ৰবলেম হলে আমি নেক্সট ভিডিঅত আকৌ লগ পাম বেলেগ এইটো কোশ্চেনৰ লগত আমি লাগিলে আৰু এবাৰ কৰি দিম ইয়াৰ পিছত আমি বেলেগ এটা কোশ্চেন চাওঁ আমি এইটো কোশ্চেন চাওঁ এতিয়া by selling an article for 300 Pradeep losses 60 at what price must he sell the article to gain 15% so prothomate ami question to buji lao ki koise je eta bostu sell korise kiman toka 300 tokat eta bostu eta article asil selling price bikri korise 300 rupees or bikri korise Pradeep's loss kiman ase 60 গতিকে এইটো যেতিয়া বিক্রি কৰিছে তেতিয়া তাৰ কিমান লস হৈ গল 60 रुपीस আমাৰ লস হৈ গল এটা চাওকচোন 300 টকা বিক্রি কৰিছে 60% লস আছিল লস হৈছে তেনহলে ইয়াৰ কি কষ্ট প্রাইস আৰু বেছি আছিল বেছি টকাতে কিনিলে কম টকাতে বিক্রি কৰিলে তেনহলে কিমান ইহৰ লস হল এটা আমি কষ্ট প্রাইসটো লিয়াব লাগিব কষ্ট প্রাইসটো কিমান হৈ যাব এই দুটা আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব কাৰণ এইটোতে বিক্রি কৰিছে আৰু 60 টকা নিজৰ পকেটৰ পৰা গল তো তেনহলে টোটালি কিমান খৰচ আছিল 360 কিছুমান কোশ্চেন আপুনি ক্যালকুলেশন বা ফর্মুলা ইউজ নকৰাকৈ কৰিব পাৰে যদি আপোনালোকৰ বেসিক আইডিয়া থাকে নিশ্চয় কৰিব পাৰিব নেক্সট পাৰ্ট হল at what price must he sell the article to gain 15% এতিয়া এই বিক্রি মূল্যটো ইয়াৰ কিমান বনাব লাগিব যাতে লাভটো কিমান হৈ যায় ইয়াৰ 15% হৈ যায় ই বৰ্তমান কি ট্ৰাই কৰি আছে যাতে প্ৰফিটৰ পাৰ্সেন্টটো কিমান হয় 15% হয় তেনহলে সেলিং প্ৰাইসটো ইয়াৰ কিমান কৰিব লাগিব এটো হল আমাৰ কোশ্চেন এটা সেলিং প্রাইস বাহিৰ কৰা যেটো আমি ফৰ্মুলাটো অলৰেডি শিকিছো সেলিং প্রাইস কিমান আছিল সেলিং প্রাইস উলিয়াওতে আমি যেটো ফৰ্মুলা আছিল ফৰ্মুলাটো আছিল 100 কত আছিল yes তলত হদা কি থাকিব 100 থাকিব আৰু প্ৰফিট যদি হৈছে 100 প্লাস প্ৰফিট লস হলে 100 মাইনাস প্ৰফিট লস সরি 100 প্লাস প্ৰফিট কিমান হল 15 ইনটু আমাৰ সেলিং প্রাইস হল তেনহলে ইফালে কি হৈ যাব আমাৰ cost price হৈ যাব এটা আমি ভ্যালু টু বহাই দিম 115 out of 100 into cost price কিমান হল 360 হৈ গল এতিয়া 00 ক্যান্সেল কৰি দিলু এতিয়া আমি 5 ৰে যদি কাটু তেনহলে দুবাৰ যাব 5 ৰে যাব ইয়াৰ মাজত 20 বাৰ কলে 100 আৰু 3 বাৰ 23 টাইমস যাব 2 ৰে যদি 36 ক দিও তেনহলে 18 টাইম যাব তেনহলে 23 into 18 যদি আমি মাল্টিপ্লাই কৰি দিও আমাৰ কি হৈ যাব সেলিং প্রাইসটো আহি যাব মাল্টিপ্লিকেশন টু চাও 23 18 8 3 যা 24 और 4 থাকিল 2 8 2 যা 16 আৰু 2 18 আৰু 23 সক 4 8 আৰু 3 11 11 আৰু 1 থাকিল 1 3 আৰু 1 4 কিমান হল ইয়াৰ 414 টকা কি কৰিব লাগিব ইয়াৰ বিক্রি কৰিব লাগিব যদি 414 414 টকা যদি বিক্রি কৰে তেনহলে হে ইয়াৰ কিমান হ'ব 15% প্ৰফিট হ'ব এটো আমাৰ ফাইনাল আনসার হৈ গল নিশ্চয় বুজি পাইছে বুজি নাপালে আপোনালোকে এটা কমেন্ট কৰিব আমি এতিয়ালৈকে বহুত কেটা কোশ্চেন কৰিলো আৰু আপোনালোকৰ তৰফৰ পৰা যদি আহিবলগীয়া কোশ্চেন আছে মোৰ WhatsApp নম্বৰত নিশ্চয় পঠাই দিব মই প্ৰত্যেকটো ভিডিওত আপোনালোকৰ কোশ্চেনবোৰ সলভ কৰি যাম আমি গোটেইখিনি কৰিলো আজিৰ ইয়াৰ লগতে আমি দুই তিনিটা বহুত ইম্পৰ্টেন্ট কোশ্চেন কৰিম বাৰে বাৰে এক্সামত আহি থকা আমি কোশ্চেন কৰিম আৰু প্ৰত্যেকবাৰে ৰিপিট হোৱা আমি দুটা কোশ্চেন কৰিম কোশ্চেন দুটা আপোনালোকে চাই লওক প্ৰথমতে কি আছে তা এসেন্ডিং অৰ্ডাৰ অফ 3/5 7/9 and 11/13 এটুৰ কি কৰিব লাগে এসেন্ডিং অৰ্ডাৰ কৰিব লাগে এসেন্ডিং অৰ্ডাৰ মানে হল ঊৰ্ধ্বক্ৰম সৰুৰ পৰা আমি ডাঙৰলৈ কি কৰিব লাগে সজাব লাগে এতিয়া যদি কোনো এটা ভগ্নাংশত আপুনি চাই যে নিউমাৰেটৰ আৰু ডিনোমিনেটৰৰ যদি ডিফাৰেন্সটো সেম থাকে তাৰে আমি কি কৰিব পাৰি এটা শৰ্টকাট ইউজ কৰিব পাৰি আমি প্ৰথমতে ডিফাৰেন্সটো চাই লও এই দুটাৰ ডিফাৰেন্স পাৰ্থক্য কিমান 4 এই দুটাৰ ডিফাৰেন্স কিমান 2 এই দুটাৰ ডিফাৰেন্স কিমান 2 এটো ডিফারেন্স বেলেগ কিন্তু এই দুটা ডিফারেন্স সেম গতিকে আমি এটো অনতিপলমে কৰিব পাৰিম যদি ডিফারেন্সটো সেম থাকে তেনহলে ওপৰত যেটো ডাঙৰ হ'ব হেতু কি হৈ যাব ডাঙৰ হৈ যাব আটাইতকৈ ডাঙৰ হৈ যাব এই দুটাৰ মাজত এইটো ডাঙৰ
হয়নে এতিয়া আমি কি চাব লাগে এইটো থাকিব লাষ্টত মানে আমি এটা কথা গম পালো 7/9 less than 11/13 এইটো হ'ব ফৰ শিওর যেহেতু ঊর্ধ্বক্রমত সজাব লাগে সৰুৰ পৰা ডাঙৰলৈ সজালো এতিয়া আমি চেক কৰিব লাগে যে এইটোৰ লগত এইটোৰ সম্পৰ্ক কি এতিয়া যদি এইটো এইটোতকৈ সৰু হয় এইটো ফাৰ্ষ্টত আহি যাব আৰু এইটো এইটোতকৈ ডাঙৰ হয় তেনেহলে শেষত গুছি যাব এতিয়া আমি এই দুটা চেক কৰি চাও 3/7 7/9 এতিয়া দুটা ফ্র্যাকশন ইয়াৰ পাৰ্থক্য সেম হওক নহওক আমি ডাইৰেক্ট ফৰ্মুলা হল যদি দুটা থাকে হদা ক্রস কৰি দিম 3 9 যা এইটোৰ ওপৰত বহাই দিম 27 আৰু 7 7 যা 49 এইটোৰ ওপৰত বহাই দিম যেটো ডাঙৰ হ'ব হেতু ফ্র্যাকশন কি হৈ যাব ডাঙৰ হৈ যাব গতিকে এই দুটাৰ মাজত এইটো ডাঙৰ হল মানে এইটো সৰু হল গতিকে এইটো কোত আহি যাব এইটো সৰু গতিকে আৰু আগত আহি যাব গতিকে আমি আমাৰ আনসাৰটো পাই গলো আৰু এইটো ট্ৰিক আপুনি প্ৰা সদায় আপুনি ইউজ কৰিব পাৰিব আৰু স্পেশালি আমি কোত ইউজ কৰিম যদি হাইয়েস্ট নাম্বার থাকে লোয়েস্ট নাম্বার বাহিৰ কৰিব লাগে তেনেহলে আমি এইটো ইউজ কৰি দিম গতিকে এইটো আমাৰ কি হৈ যাব এসেন্ডিং অৰ্ডাৰ হৈ যাব নিশ্চয় আপোনালোকে বুজি পালে এইটো বহুত ইম্পৰ্টেন্ট কোশ্চেন আমি ইয়াৰ লগত আৰু এটা কোশ্চেন কৰিম আমি আৰু এটা কোশ্চেন চাই লও কোনটো সংখ্যা 35% বঢ়ালে 189 হৈ যাব কোন এটা সংখ্যা আছে হেতু 35% বঢ়ালে কি হ'ব 189 হৈ যাব আমি কি কৰিছো চাও 35% বঢ়াইছো গতিকে আমি এইটো জানো যে 100 ক যদি আমি 35% বঢ়াই দিও তেনেহলে কিমান হৈ যাব 135 এতিয়া কোশ্চেনটো হল কাৰ 35% বঢ়ালে 189 হৈ যাব এটো চাওক আমি প্ৰথমতে কি কৰিম ইউনিটাৰী মেথড ঐকিক প্ৰণালীত কৰিম ঐকিক প্ৰণালীত কৰতে হদা আমাৰ কি কৰিব লাগিব যেটো উলিয়াব লাগিব হেতু হদা ৰাইট সাইডত থাকিব মানে কোনটো সংখ্যা 35% বঢ়ালে 189 হৈ যাব গতিকে এইটো ৰাইট সাইড থাকিব এইটো যদি ৰাইট সাইড থাকে আমাৰ প্ৰথমতে কোনটো আমি জানো দিয়া আছিল এইটো দিয়া আছিল গতিকে এই সংখ্যাটো আমি কি কৰিব লাগিব ৰাইট সাইডত লব লাগিব এতিয়া আমি কি কৰিম এক্টিভ ভয়েসৰ পৰা প্যাসিভ বনাম কেনেকে 135 যদি বঢ়োৱাৰ পিছত হয় 35% বঢ়োৱাৰ পিছত তেনেহলে অৰিজিনাল যেটো সংখ্যা আছিল কাৰ 35% বঢ়াই 135 হৈছে 100 ক 35% বঢ়ালে কি হৈছে 135 হৈছে তেনেহলে 1 সংখ্যাটো কাৰ 35% বঢ়াই হৈছে এটো কমিবনে বাঢ়িব 135 আহে 100 ৰ পৰা তেনেহলে 1 আহিব আৰু সৰু সংখ্যাৰ পৰা আৰু যদি সৰু হয় আমি ইউনিটাৰী মেথডত কি কৰি দিও ডিভাইড কৰি দিও এতে আমাক লাগে কি 189 কাৰ পৰা আহিল 189 1 টো যদি ইমানৰ পৰা আহে 189 আৰু ডাঙৰ সংখ্যাৰ পৰা আহিব গতিকে ডাঙৰ হলে আমি কি কৰি দিও মাল্টিপ্লাই এতিয়া যদি আমি এটো কিমান দি কাটো 5 ৰ যদি দিও ইয়াতে যাব 2 বাৰ 3 ইয়াৰ মাজত যাব 7 বাৰ ইয়াতে যাব 20 বাৰ আকৌ 9 ৰে যদি দিয়া হয় 3 বাৰ 9 ৰে ইয়াতে যাব 2 বাৰ ইয়াতে যাব 3 বাৰ 3 ৰে ইয়াতে যাব কিমান বাৰ 1 বাৰ হ'ব 3 ৰে ইয়াতে যাব 7 বাৰ এতিয়া এই দুটা পূৰণ কৰি দিলে কিমান হৈ যাব 140 আমাৰ আনসাৰ আহি গল এতিয়া নেক্সট এই একেটা কোশ্চেন আপুনি ক্রস মাল্টিপ্লিকেশনত কৰিব পাৰিব যদিহে আপুনি ক্রস মাল্টিপ্লিকেশনৰ অলপ আইডিয়া আছে আৰু যদি নাই আমি অলপ ডিসকাস কৰি লম এটা সব ক্রস মাল্টিপ্লিকেশন আমি কেনেকে কৰিম আমি এই সংখ্যাটো নাজানো কিমান হ'ব আমি ধৰি লৈছো এই সংখ্যাটো কি হল x যে x এটা সংখ্যা আছে এটো যদি 35% বঢ়াই দিয়া হয় তেনেহলে আমি কি পাই যাও 189 পাই যাও এনেকে ক্রস মাল্টিপ্লিকেশন কেনেকে লিখিব a2 বাই a2 মানে অৰিজিনাল বাই অৰিজিনাল বঢ়াই কিমান হল হেতু বাই হেতু কি কেনেকে কৰিম 100 ডিভাইড বাই x ইকুৱেল 135 ডিভাইড বাই 189 এতিয়া চাও আমি x ৰ ভ্যালু উলিয়াব লাগে গতিকে আমি কি কৰিম এই দুটা ক্রস মাল্টিপ্লিকেশন ক্রস মানে ওপৰটো লগত তলটো কৰো ওপৰটো লগত তলটো কৰো এতিয়া x ৰ লগত যদি এইটো পূৰণ কৰি দিয়া হয় x * 135 হয় আৰু এটোৰ লগত কি পূৰণ হৈ যাব এটো হৈ যাব 189 * 100 ইকুৱেল এতিয়া x ৰ ভ্যালুটো আমি উলিয়াব লাগে x ৰ লগত এই সংখ্যাটো কি আছে পূৰণ হৈ আছে গতিকে এইটো যদি আমি ৰাইট সাইডত লও তেনেহলে কি হৈ যায় উল্টা হৈ যাব হৰণ হৈ যাব গতিকে আমি কি কৰি দিম আকৌ যদি আমি কাটি দিও সংখ্যা কেইটা মানে ডিভাইড কৰি দিও তেনেহলে আকৌ কি যাব আনসাৰটো 140 হৈ যাব নিশ্চয় এটো ক্লিয়াৰ হৈছে আৰু এটা আমি কোশ্চেন চাও দা স্মলেষ্ট হাৰ্ডি ৰামানুজন নাম্বাৰ
which can be expressed as sum of two cubes etu saok etu bahut important aru bahut kom manuhe jane etu maje homoy ahi thakibo pare ami eta bostu prothomete janilo ramanujane ki korisile eta magic number uliaisil ami magic number buli ko iar eta karon ase magic number jadu magic number mane kyo etu magic number ko har konto সংখ্যা ko har 1729 ko har এটা এটু কিয় কোৱা হয় ম্যাজিক নাম্বার হে কাৰণটো হল যে এই সংখ্যাটো আমি কি কৰিব পাৰি ক্যান বি ৰিপ্ৰেজেন্টেড এজ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰি কেনেকে দুটা সংখ্যাৰ স্কয়াৰৰ দুটা সংখ্যাৰ কিউব ঘনৰ কি কৰিব লাগে সামেশন প্লাস হিচাপে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো কেনেকে চাওকচোন এটু 1000 প্লাস 729 লিখিব পাৰো নে 1729 দুটা প্লাস কৰিলে হয় এতিয়া আমি এটু কাৰ কিউব হয় 10 1000 a2 হয় আমাৰ 10 or cube cube মানে আমি জানো 10 আমি কি কৰিম তিনি বাৰ মাল্টিপ্লাই কৰিম 10 ৰ লগত 10 into 10 into 10 মানে হৈ যাব 1000 আৰু 729 কাৰ কিউব a2 হৈ গল আমাৰ 9 ৰ কিউব চাওকচোন এই সংখ্যাটো দুটা সংখ্যাৰ কিউবৰ সামেশন হিচাপে আমি কি কৰিছো ৰিপ্ৰেজেন্ট কৰিছো কেৱল এটাই কৰিব নোৱাৰি আৰু এটা কৰিব পাৰি আৰু হেতু কি চাওক এটা আমাৰ কমপ্লিট হল এতিয়া আমাৰ 2 ওয়েজ দিছে দুটা পদ্ধতি আমি কৰিব পাৰি আৰু এটা চাওকচোন এটো আমি ভাগ কৰিব পাৰি এনেকে 1728 প্লাস 1 চাওকচোন হৈছে নে 1728 কাৰ কিউব এটো আপুনি মুখস্থ যদি নাই আপুনি উলিয়াব পাৰে উলিওৱাৰ ফৰ্মুলা আছে আমি নেক্সট ভিডিওটা যদি প্ৰয়োজন হয় আমি হেতু কি কৰি দিম ডিসকাস কৰি দিম চাওকচোন 12 কিউব প্লাস 1 আমাৰ এটো ৰিপ্ৰেজেন্ট হল এটো পৃথিৱীত একমাত্ৰ এটাই সংখ্যা যি সংখ্যা দুটা সিস্টেমত দুটা না সেট অফ নাম্বার বেলেগ বেলেগ দুটা চাৰিটা কি হয় চাৰিটা সংখ্যাৰে আমি এটু ৰিপ্ৰেজেন্ট কৰিব পাৰি কেনেকে 10 এটুৰ কিউব প্লাস এটুৰ কিউব এটু হৈ যাব আকৌ এই দুটাৰ কিউব হৈ যাব এনেকৈ আপুনি দ্বিতীয় নাম্বার এটা বিচাৰি নাপাব গতিকে আজিৰ ক্লাস আমি ইমানটা সামৰিলো আৰু যদি আপোনালোকৰ তৰফৰ পৰা আহিব লগা কোৱেশ্চন আছে নিশ্চয় আপোনালোকে হোৱাটছআপত পঠিয়াব আৰু আমি আগন্তুক ক্লাছবোৰত এই কোৱেশ্চনবোৰৰ সমাধান কৰি থাকিম আৰু আপোনালোকে আশা কৰিছো নিজে ঘৰত অলপ প্ৰেক্টিস কৰি আছে যিমান প্ৰেক্টিস কৰিব হিমান আপোনালোকৰ ক্যালকুলেশনবোৰ ফাস্ট হ'ব ইজি হ'ব কোৱেশ্চনবোৰ ইজি হ'ব ঠিক আছে তেনেহলে আকৌ লগ পাম আমাৰ পৰৱৰ্তী ভিডিঅত